যেতিয়া হাগ্ৰামা চৰকাৰ আছিলে সেই তেতিয়া সময়ত কিন্তু হাগ্ৰামা চৰকাৰে বিটিচিৰ বাহিৰত থকা বড়োখিনিকো ভালকৈ চাইছিল। প্ৰমোদ বড়ো ডাঙৰীয়া আহিছিলে, তেখেতো বিভিন্ন জেগাত গৈছিলে, কিন্তু আমি আজিলৈকে ধৰ তেনেকুৱা ডেভেলপমেণ্টৰ কাম কৰা দেখা নাই। আমাৰ বিটিচিটো ৰক্ষাৰ স্বাৰ্থত যদি আমি মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি চৰকাৰ কৰে তেতিয়াহ'লে আমাৰ মানে আপত্তি নাই, আমি ভাল পাম আৰু। হয়, আমি আজিৰ পৰা 3 বছৰ আগৰ পৰা আমি এটা সংগঠন জন্ম দিছিলোঁ। এই সংগঠনটো অকল বিটিচিৰ বাহিৰত থকা বড়োসকলৰ কাৰণে, বিটিচি বাহিৰত থকা বড়োসকলৰ কাৰণে এটা কাউন্সিল আছে, BKWC। এই কাউন্সিলৰ আণ্ডাৰত আমাৰ যিমান বড়ো মানুহ আছে সেই বড়ো জাতি বড়ো মানুহখিনিক আমি ৰক্ষণাবেক্ষণ আৰু জাতি সংস্কাৰ সেইখিনি ঠিক কৰাৰ কাৰণে আমি এটা সংগঠন জন্ম দিছিলোঁ, ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যন। তাত প্ৰেচিডেণ্ট হিচাপে আছিলে ডক্টৰ গাম্বাৰু মুছাহাৰী আৰু মই জেনেৰেল ছেক্ৰেটাৰী ডক্টৰ বাবু বড়ো, মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। কিন্তু আমাৰ দিনটো ইমানেই ভাল, আমাৰ কাউন্সিলত এতিয়া ইলেকশ্যন হ'ব গৈ আছে। সেই ইলেকশ্যনৰ কাৰণে আমাক যিহেতু পলিটিকেল পাৰ্টিৰ দৰকাৰ, আৰু সেই ইলেকশ্যনটো এনেকুৱা স্পেচিয়েল ইলেকশ্যন য'ত আমি অকল বড়ো মানুহে ভোট দিব। সেইকাৰণে আমি অকল বড়ো মানুহৰ কাৰণে আজি আমাৰ প্ৰেচিডেণ্ট ডক্টৰ গাম্বাৰু মুছাহাৰীয়ে পলিটিকেল পাৰ্টি গঠন কৰি আমাৰ UBPFৰ পৰা ৰিজাইন দি পেলাই গ'ল। সেইকাৰণে ৰাইজে মোক মানে এজ এ প্ৰেচিডেণ্ট হিচাপে মোক প্ৰমোট কৰিলে, আৰু মোৰ নাম ডক্টৰ বাবু বড়ো, এজ এ প্ৰেচিডেণ্ট মোক প্ৰমোট কৰিছে। আৰু জেনেৰেল ছেক্ৰেটাৰী আমাৰ পবিত বড়ো ডাঙৰীয়া, তেখেত গোলাঘাটৰ, তেখেতক আমি মোৰ ঠাইত জেনেৰেল ছেক্ৰেটাৰী পবিত ডাঙৰীয়াক আমি পবিত বসুমতাৰী, তেখেতক আমি আপগ্ৰেড কৰিছোঁ। তো আমাৰ যিটো আজি এই নতুন কমিটি, এই নতুন কমিটিটো নতুন নহয়, একচুৱেলি আমাৰ পষ্টবোৰ নতুন, কিন্তু আমি বড়ো জাতিটো যিমান কাম থাকে চব কাম পলিটিকেলি কৰিব নোৱাৰে, কাৰণ আমি এজ এ সংগঠন হিচাপে আমি কৰিব লাগিব। আমি ল'ৰা ছোৱালীৰ পঢ়াৰ পৰা, ল'ৰা ছোৱালীৰ সা সুবিধাৰ পৰা, ল'ৰা ছোৱালীৰ থকা লোৱাৰ পৰা, ধৰ্ম, আমাৰ জাতিটো কিছুমান ডিষ্ট্ৰিক্টত বড়োবিলাকে বড়ো ভাষা নাজানে, সেইবোৰ জেগাত আমি বড়ো মিডিয়ামৰ স্কুল আমি খুলিছোঁ। আৰু কিছুমান জেগাত আমাৰ ধৰ্ম, আমাৰ যিটো বড়ো ধৰ্ম, সেই বড়ো ধৰ্ম পাহৰি গৈছে, যেনেকুৱা চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, আমাৰ গোলাঘাট বা ক'ৰবাত তেনেকুৱা জেগাত আমাৰ বড়োসকলে বড়ো ধৰ্ম আৰু ভাষা পাহৰি গৈছে। তো আমি তেখেতসকলক কেনেকুৱা আমি ধৰ বড়ো ভাষা শিকুৱাই পেলাই আমাৰ ধৰ্মটো আমি ছেভ কৰি পেলাই নিজৰ ধৰ্ম আমি দিব পাৰোঁ, সেইবোৰৰ ওপৰত আমি নজৰ দিওঁ। আৰু বাকী আমাৰ বড়ো জাতিটো কেনেকুৱা অৱস্থাত আছে, কিবা প্ৰব্লেমত আছে নেকি, সেইবোৰ সকলোখিনি দিশত আমি চকু দিবৰ কাৰণে আমাৰ ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যন জন্ম দিছিল। তো আজি মই খুব সুখী হৈছোঁ, মোক আজি এজ এ প্ৰেচিডেণ্ট হিচাপে তেখেতসকলে মোক প্ৰমোট কৰিলে। তো তাৰ কাৰণে মই সকলো আমাৰ ৰাইজক মই ধন্যবাদ দিছোঁ, আৰু মই আশা কৰোঁ আগন্তুক আমাৰ বিটিচি বাহিৰত থকা সকলো বড়ো জাতিক মই ভালকৈ ৰক্ষণাবেক্ষণৰ চিন্তা কৰিম, ভাল উন্নতিৰ কথা চিন্তা কৰিম, সেইটোৰ কাৰণে মই বহুত সুখী। বিটিচিৰ বাহিৰত থাকে নোলাও, কিন্তু বিটিচি ইলেকশ্যনৰ ওপৰত আপোনালোকৰ কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব? যিহেতু বিটিচি ইলেকশ্যন বড়ো লোকৰ লগত জড়িত, আৰু বড়োবোৰ বিভিন্ন জেগাত থকাবোৰো বেক যাব কিজানি ভোট দিবলৈ, সেইটোত আপুনি কি মত? হয়, এইটো আমাৰ যিহেতু আমি বিটিচিৰ বাহিৰত থকা বড়ো, এসময়ত আমি বিটিচি যেতিয়া হোৱা নাছিল তেতিয়া আমি গোটেই অসমৰ বড়ো একেলগে আন্দোলন কৰিছিলোঁ। কিন্তু এতিয়া মানে যিহেতু বিটিচি অকল এৰিয়া এটা বনাই দিলে, সেইটোত আমি বিটিচিৰ বাহিৰত থকা বড়োখিনিয়ে ঠিক যেতিয়া হাগ্ৰামা চৰকাৰ আছিলে ঠিক তেতিয়া সময়ত কিন্তু হাগ্ৰামা চৰকাৰে বিটিচিৰ বাহিৰত থকা বড়োখিনিকো ভালকৈ চাইছিল। ৰাস্তা পদূলি, বাথৌ মন্দিৰ হওক, সভা গৃহ, চবখিনিত হাগ্ৰামা ডাঙৰীয়া আমাক চাইছিল। যিহেতু এতিয়া আৰু নতুনকৈ এতিয়া ইলেকশ্যন হ'ব, তেখেতে চৰকাৰত নাই, প্ৰমোদ বড়ো ডাঙৰীয়া আহিছিলে, তেখেতো বিভিন্ন জেগাত গৈছিলে, কিন্তু আমি আজিলৈকে ধৰ তেনেকুৱা ডেভেলপমেণ্টৰ কাম কৰা দেখা নাই। তো সেইকাৰণে আমাৰ বিটিচিৰ বাহিৰৰ আমি যিটো ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যন হিচাপে আমাৰ বিটিচিটো ৰক্ষাৰ স্বাৰ্থত যদি আমি মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি চৰকাৰ কৰে তেতিয়াহ'লে আমাৰ মানে আপত্তি নাই, আমি ভাল পাম আৰু। চৰাইদেউ জিলাত যিসকল বড়ো বসবাস কৰি আছে তেওঁলোকে অসমীয়া সমাজখনৰ লগত একত্ৰিত মিলি গৈছে। হয় এই ক্ষেত্ৰত তাত কিবা হয়, আমি বহুত দুখ পাইছোঁ। এদিন আমি যেতিয়া চৰাইদেউ জিলা আমি যেতিয়া
গঠন কৰিব গৈছিলোঁ তেতিয়া আমি দেখিছোঁ কোনো এজন মানুহে বড়ো ভাষা নাজানে কাৰো ঘৰত আমি বড়ো ড্ৰেছ পিন্ধা দেখা নাই কাৰো ঘৰত আমি বাথু দেখা নাই ব্ৰহ্ম দেখা নাই তো তেতিয়া আমি বহুত দুখ পাইছোঁ তেতিয়া আমি তাৰ ৰাইজবিলাকক লৈ পেলাই আমি বুজাইছোঁ আমাৰ নিজৰ জাতি আছে নিজৰ ধৰ্ম আছে নিজৰ ড্ৰেছ আছে নিজৰ কালচাৰ আছে আপোনালোকে কিয় পাহৰি গৈছে সেইবোৰ কৈ আমি বহুত মটিভেট কৰিছোঁ এতিয়া ইতিমধ্যে আমি চৰাইদেউ জিলাত বড়ো ভাষা শিকা এটা ট্ৰেইনিং চেণ্টাৰো আমাৰ ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনে আমি খুলিছোঁ তাত বহুত ল'ৰা ছোৱালী এতিয়া বড়ো ভাষা শিকিব যায় আৰু আমাৰ বাথু যিসকল বাথুৰ মুৰব্বী তেখেতসকলো মানে বাথু ধৰ্মৰ প্ৰচাৰ তাত অলৰেডি গৈছে এতিয়া মানে 100 জনৰ বাই 30% মানৰ ঘৰত আমি বাথু পূজা কৰা দেখা পাওঁ আমি ভাল পাইছোঁ কিন্তু দুখৰ বিষয় তাৰে 70% মানুহে শংকৰী ধৰ্ম মানে লৈ পেলাই মানে পূজা কৰে এইটো আমি অলপ ৰিফৰ্ম কৰি আছোঁ আমাৰ সংগঠনটো Stay informed, stay ahead. News Any 365.